নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। আৰ আৰ বি বিভাগৰ পৰা আপোনালোকৰ বাবে ৮,১১৩টাকৈ পদ মুকলি কৰি দিলে। দৰমহাসমূহ ৩৫,৫০০ টকা পৰ্যন্ত পাব। লগতে ক্লাৰ্ক, টাইপিষ্ট, এছিষ্টেণ্ট, ষ্টেচন মাষ্টাৰ এনেকুৱা ধৰণৰ আপোনালোকৰ বহুখিনি ভেকেঞ্চি মুকলি কৰি দিছে। আৰু এই ভেকেঞ্চিখিনি আপোনালোকৰ অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। ভেকেঞ্চিখিনি কেনেদৰে আবেদন কৰিব পাৰিব, এজ ক্ৰাইটেৰিয়া কিমান লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে বাবে আৰু আমাৰ হোৱাটছআপ চেনেলৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন হৈ ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক কৈছোঁৱে ভেকেঞ্চিখিনি মুকলি কৰি দিছে আৰ আৰ বি বিভাগৰ ফালৰ পৰা। ইয়াত আপোনালোকে দেখা পাইছে আৰ আৰ বি বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। আৰু আবেদনটো ষ্টাৰ্ট হৈছে 13 তাৰিখ মানে 14 তাৰিখৰ ফালৰ পৰা। আৰু লাষ্ট ডেটটো দিয়া আছে 14/10 মানে অক্টোবৰ মাহৰ 14 তাৰিখ পৰ্যন্ত আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। আৰু নটিফিকেশ্যন উইণ্ড' থাকিব, সেইটো আপোনালোকে 25 অক্টোবৰ পৰ্যন্ত আপোনালোকৰ কাৰেকশ্যনসমূহ কৰি ল'ব পাৰিব। আৰু এনেই আপোনালোকে 14 অক্টোবৰ পৰ্যন্তহে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে। যদি আৰ আৰ বি বিভাগত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তেন্তে আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে। আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। মই ভেকেঞ্চিখিনি কি হয় সেই কথাও আপোনালোকক মই ডিটেইলছ জনাই দিছোঁ। ইয়াত আপোনালোকে ভেকেঞ্চিখিনি দেখিব পাইছে চিফ কমাৰ্চিয়েল কাম টিকেট ছুপাৰভাইজাৰৰ ভেকেঞ্চি আছে, ষ্টেচন মাষ্টাৰৰ ভেকেঞ্চি আছে, গুডছ ট্ৰেইন মেনেজাৰৰ ভেকেঞ্চি আছে, জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কাম টাইপিষ্টৰ ভেকেঞ্চি আছে, ছিনিয়ৰ ক্লাৰ্কৰ ভেকেঞ্চি আছে আপোনালোকে দেখিব পাৰিছে। আৰু এজ ক্ৰাইটেৰিয়াসমূহ বা দৰমহাসমূহ আপোনালোকে যদি ক'বলৈ যাওঁ, যিটো চিফ কমাৰ্চিয়েল কাম টিকেট ছুপাৰভাইজাৰ, ইয়াৰ কাৰণে আপোনালোকৰ 35,400 টকা আপোনালোকৰ দৰমহা দিব। বয়সৰ সময়সীমা 18 পৰা 33। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। কিমানকৈ আপোনালোকে এজ ৰিলেক্সেশ্যন লাভ কৰিব মই সেই কথা আপোনালোকৰ ভিডিঅ'টো শেষৰ ফালে জনাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। টোটেল ভেকেঞ্চি আছে 1736টা। ষ্টেচন মাষ্টাৰৰ কাৰণে টোটেল ভেকেঞ্চি আছে 994টা। গুডছ ট্ৰেইন মেনেজাৰৰ কাৰণে টোটেল ভেকেঞ্চি আছে 3144টা। জুনিয়ৰ কাম এছিষ্টেণ্ট কাম টাইপিষ্টৰ কাৰণে ভেকেঞ্চি আছে 1507টা। ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্টৰ ভেকেঞ্চি আছে 732টা। টোটেল আছে 8,113টা। মই আপোনালোকক কৈছোঁৱে টোটেল ভেকেঞ্চি আছে 8,113টা। এটা বৃহৎ সংখ্যক ভেকেঞ্চি মুকলি কৰিছে আৰ আৰ বি বিভাগৰ ফালৰ পৰা। এইটো আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয়। যদি আপোনালোকে আবেদনসমূহ কৰিব বিচাৰে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা আপোনালোকৰ পৰা বৃহৎ অপৰচুনিটি মুকলি কৰিছে আৰ আৰ বি বিভাগৰ ফালৰ পৰা। মই আপোনালোকক ডিটেইলছখিনি জনাই দিছোঁ। লগতে বয়সৰ সময়সীমাৰ কথা মই আপোনালোকক জনাইছোঁ। লগতে বয়সৰ সময়সীমাৰ লগত আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। SC কাৰণে 5 বছৰকৈ মানে টোটেল ইয়াত 50 বছৰলৈকে আবেদন কৰিব পাৰিব। কোনখিনি কেণ্ডিডেট টোটেল 50 বছৰলৈকে আবেদন কৰিব পাৰিব মই সেই কথা আপোনালোকক জনাই দিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, অকণো স্কিপ নকৰিব। আৰু OBC কাৰণে 3 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব। PWD কাৰণে 15 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু SC কাৰণে আপোনালোকে 5 বছৰ পৰ্যন্ত আপোনালোকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। আৰু টোটেল ভেকেঞ্চিৰ কথা কৈছোঁৱে 8,113টাকৈ ভেকেঞ্চি লাভ কৰিব। আৰু চেলাৰীসমূহ আপোনালোকৰ যিটো 35,400, 35,420, গুডছ এণ্ড ট্ৰেইন মেনেজাৰৰ কাৰণে 29,200, জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কাম টাইপিষ্টৰ কাৰণে 29,200 পাব। আৰু ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট তাৰ কাৰণে 29,200কৈ আপোনালোকে চেলাৰীসমূহ লাভ কৰিব। এটা আপোনালোকৰ বাবে বৃহৎ অপৰচুনিটি আহিছে। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে এপ্লাইসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে সকলোখিনি কথা উল্লেখ কৰি দিয়া আছে। মই এডভাৰটাইজমেণ্টৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাতো আপোনালোকে ভিজিট কৰি চাই মেলি লৈহে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে ধুনীয়াকৈ সকলোখিনি কথা লিখি থোৱা আছে, ইয়াত আপোনালোকে চাব পাৰে। যদি আপোনালোকে ইণ্টাৰেষ্টেড বা আপোনালোকে আবেদনসমূহ কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকে ধুনীয়াকৈ কথাখিনি জনাই দিছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড বা কোনটো কোৱালিফিকেশ্যনটো ইয়াত আপোনালোকক দিয়া আছে, কোৱালিফিকেশ্যনটো কিন্তু আপোনালোকে যিসকলে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেওঁলোকে সেই আবেদনসমূহ কৰিব পাৰিব। আৰু যিটো 12 পাছ কৰিছে তেওঁলোকেও আবেদন কৰিব পাৰিব। 12 পাছৰখিনি আপোনালোকৰ 21 ছেপ্টেম্বৰৰ পৰাহে আবেদন কৰিব পাৰিব। বৰ্তমান আপোনালোকৰ গ্ৰেজুৱেশ্যনৰখিনি আবেদন ষ্টাৰ্ট হৈ আছে, কিন্তু যিখিনি 12 পাছৰ ভেকেঞ্চি আছে সেই 12 পাছৰ ভেকেঞ্চিখিনি আপোনালোকৰ 21 ছেপ্টেম্বৰৰ পৰাহে আবেদনসমূহ কৰিব পাৰিব। মই আপোনালোকৰ এডভাৰটাইজমেণ্টৰ লিংক আৰু লগতে সকলোখিনি কথা মই ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাত আপোনালোকে ক্লিক কৰি ভালদৰে চাই মেলি আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু নেশ্যনেলিটি আপোনালোকৰ ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। এজ ক্ৰাইটেৰিয়াৰ কথা মই কৈছোঁৱে। আৰু এজ ক্ৰাইটেৰিয়াৰ লগতে মই আকৌ জনাইছোঁ এজ ৰিলেক্সেশ্যনটো। আৰু এজ ৰিলেক্সেশ্যনটো আপোনালোকে দেখিব পাৰিছে SC কাৰণে 5 বছৰকৈ, OBC কাৰণে 3 বছৰ, PWD কাৰণে 10 বছৰ, PWD OBC NCL কাৰণে 13 বছৰ, PWD আপোনালোকৰ SC কাৰণে 15 বছৰকৈ, টোটেল 45 ইয়াৰ্ছ মানলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয়। যদি আপোনালোকে এই অপৰচুনিটি গ্ৰহণ কৰিব বিচাৰে বা আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদন কৰিবলৈ আপোনালোকৰ 500কৈ দিব ফিজ।
আৰু PWD আৰু SC SC কাৰণে 250 টকা হয় সো যদি ইন্টাৰেষ্টেড আবেদনসমূহ কৰি ল'ব আবেদন কৰা লিংক আৰু লগতে এডভাৰটাইজমেন্ট সকলোখিনি ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে জয়েন হৈ আবেদনসমূহ কৰি ল'ব আজি ভিডিও ইমানে যদি ভিডিও ভাল পালে লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিও প্ৰতিদিনে পাই থাকিব আজিলৈ লগ পাম